হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ ভালেই আৰু হয় নহয় জানো? মোৰ চেনেলৰ যোগেদি আৰু সকলোকে আজিৰ দিনটো পোৱা শুভেচ্ছা জনালোঁ। এতিয়া আৰু আহিলোঁ আৰু এতিয়া পাকঘৰলৈ গা পা ধুই আজৰি হৈ ঘৰ চোতাল সাৰি এতিয়া ভাত বনাম আৰু কি খাম কি বনাম দেখাম বাৰু। আৰু কাম মানে আৰু ঢেৰ কাম যি টি কাম থাকে আৰু সেইবিলাকো কৰিবগৈ লাগিব হা। এতিয়া আৰু প্ৰথমতে ভাত পানীকেইটা বনাই লওঁ, তাৰপিছত পানী দুনি আনিব লাগিব আৰু কিবা কিবি কাম আছে সেইবিলাকো কৰিম হা। লগ পাম মাজে মাজে আকৌ। হেল্ল' গাইজ, ভাতটো হৈ গ'ল আৰু নমালোঁ। এইফালে অমিতা এটা পাৰি আনিলোঁ দেই গছৰ পৰা। অমিতা বনাম মানে কি দালিৰ লগত। অমিতা দালি সদায় থাকে আৰু গছত অমিতা আছে যেতিয়া সেইকাৰণে থাকে মানে খাই থাকোঁ আৰু। অমিতাটো ভালেই বাৰু, স্বাস্থ্যৰ কাৰণে ভাল, লিভাৰৰ কাৰণে ভাল। অমিতা খাব লাগে, ইয়াক খালী পেটত খাব পাৰিলে আৰু ভাল। আৰু পকা অমিতাও খাব লাগে, যিহেতু এতিয়া এইটো পকিলেই মানে পকা এতিয়া ছিজন হৈছে যে এতিয়া পকিলে দালিত দি খাবলৈ মানে পকা অমিতা ভালেই লাগে। আপোনালোকে যদি খাই পোৱা নাই তেতিয়াহ'লে খাই চাব পাৰে আৰু এনেও ভাজিকণ বনায়ো খাব পাৰে। আকৌ এতিয়া ভাত পানীকেইটা বনাই একেবাৰে তাৰপিছতহে লগ পাম লগ হা। এয়া এইফালে আহিলোঁ পাত দুখিলামান নিম বুলি, কি পাত বাৰু নিবলৈ আহিছোঁ আপোনালোকক ক'ম হা। ভাত পানীকেইটা বনালোঁ আৰু বনাই মেলি মানুহজনক খুৱাই বুৱাই পঠিয়ালোঁ। এতিয়া বোলো আমি খাওঁ বুলি চাটনি অকণমান বনাব লাগে, সেই গতিকে আহিলোঁ এইয়া বাৰীৰ পৰাই নৰসিংহ পাত দুখিলামান নিম বুলি। নৰসিংহ গছ মানে ঢেৰ আছে, খোৱাতহে বলা। এতিয়া বাৰিষা ছিজন যিহেতু ঢেৰ হয়, একদম খাৰীবিলাক চব ইমান যেনি তেনি একদম নৰসিংহ গছে আৰু খোৱাতহে বল আৰু। এতিয়া বোলো ইয়াৰ দুঠালমান ছিঙি নিওঁ, নি মেলি চাটনি অকণ বনাই খাওঁগৈ। আমাৰ ভাত খাব হ'ল আৰু লগ পাম ভাত খাওঁতে হা। এইফালে ভাত বাঢ়ি ল'লোঁ আৰু এতিয়া খাই বৈ লওঁ ভাত হা। ভাতটো হৈ গ'ল যেতিয়া আৰু খাই বৈ ল'ব লাগে। কি বনালোঁ মানে এইফালে দালি বনালোঁ, অমিতাটো প্ৰায় খাওঁৱেই দেই। আৰু এইফালে চাটনি ল'লোঁ, এয়া আছিলে আমলখি আৰু কণী, পিঁয়াজ ভাজিলোঁ, হাঁহৰ কণী আৰু এইফালে জাতিলাও, ইয়াত কি আছিলে বেঙেনা এটা আছিলে, বেঙেনাটো দি দিলোঁ আৰু চাৰিফাল কৰি জাতিলাও আলু ভাজিলোঁ এয়া। আৰু এইফালে চাটনি এয়া বুটলি আনিছিলোঁ যে ছিঙি আনিছিলোঁ যে নৰসিংহ পাত দিলোঁ এইবিলাক। আৰু পদুনা দুডালমান দিলোঁ, ভেদাইলতা, মানিমুনি, আদা, ৰচুন, জলকীয়া এনেকৈ আৰু দি দিলোঁ মিক্স কৰি গোটেইখিনি। আৰু এতিয়া ভাতকেইটা খাই লওঁ, খাই বৈ উঠি তাৰপিছত আকৌ লগ পাম আপোনালোকক হা। এয়া এফালে সুখৰ খবৰ এফালে দুখৰ খবৰ। এয়া সুনীতা উইলিয়ামছ আহি অসম এয়া পৃথিৱীৰ বুকুত নামিলেহি আৰু তেওঁ 9 মাহ দিন আবদ্ধ হৈ আছিলে। আৰু ইয়াত তেওঁ 9 মাহ দিন আবদ্ধ হৈ আছিলে যদিও দেখিছে তেওঁৰ মুখত এতিয়া পৃথিৱীৰ বুকুত পোৱাৰ লগে লগে মুখৰ হাঁহিটো সুন্দৰ লাগিছে। কিন্তু তেওঁ মানে কি থিয় হ'ব পৰা নাই, যিহেতু 9 মাহ দিন তাতে আবদ্ধ হৈছিলে, ক'তো খোজ কাটল কৰিব পৰা নাছিলে। সেই গতিকে তেওঁ তেনেদৰে আছে। তেওঁক সকলোৱে আৰু স্বাগতম জনাইছে। আৰু এইফালে চাওক, এই ইমান ধুনীয়া এখন সংসাৰ থকা স্বত্তেও যে এয়া মানুহজনৰ পৰকীয়া প্ৰেম আছিলে বোলে কাৰোবাৰ লগত। সেই গতিকে আৰু মানুহগৰাকীকে সেয়া তেওঁ নিজ হাতেই ডিঙি চেপি হত্যা কৰিলে। এতিয়া তেওঁ মানে কি বেলেগ ক'ৰবাত দূৰত ক'ৰবাত বোলে এয়া হাবিত পেলাই দিলে। তেওঁ মৃতদেহটো তেওঁ নিজৰ গাড়ীতে লৈ গৈছে বোলে। তেওঁ বেটেৰী চালক আছিলে, বেটেৰী আছিলে, তেওঁ নিজেই নি পেলাই দিলে। যিকেইদিন মানে ডাৱৰীয়া হৈছিলে, আজি 7-8 দিনমান হ'ল আৰু। এওঁলোকৰ ঘৰ হয় ডিমৌ কোঁৱৰ দিহিঙীয়া গাঁৱত দেই। মানুহগৰাকীৰ নাম বীণা কোঁৱৰ হয়। ইমান এখন এটা পৰিয়াল, এটা ল'ৰা, এজনী ছোৱালী। চাওকচোন বাৰু, মানুহজনী টেটু চাপি বাৰু তেনেকৈ হত্যা কৰিব পাৰে জানো? নাপায় কিন্তু লোকৰ এজনী মাইকীৰ লগতে পৰকীয়া প্ৰেম কৰিব নিজৰ সংসাৰখন এনেদৰে ভাঙি দিয়ে জানো? কোনেও এনেকুৱা ধৰণৰ কৰিব নাপায় কিন্তু।